আসসালামু আলাইকুম রহমতুল্লাহ। মোৰ মৰমৰ দৰ্শক বন্ধুসকল, আজি আপোনালোকৰ মাজত এনেকুৱা এটা দোৱা লৈ আহিছো যি দোৱাৰ সওয়াব আল্লাহ তবাৰক ও তাআলাই লুকাই ৰাখিছে। কি হয় এইটো, কি দোৱা হয়? ভাই বন্ধুসকল, ইবনে মাজাহ শৰীফৰ হাদিস হয়, হাদিস নম্বৰ 3801। হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইরশাদ কৰিছে যে এবাৰ এজন ব্যক্তি আহি এই কলিমাত, এই বাক্যবিলাক পঢ়িলে, ইয়া রাব্বি লাকাল হামদু কামা ইয়ামবাগি লিজালালি ওয়াজহিকা ওয়া আযীমি সুলতানিকা। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে যে ফৰিস্তাসকলে ভয় খাই গ'ল যে ইয়াৰ সওয়াব কি লিখিব। তেতিয়া ফৰিস্তাসকলে আল্লাহ তবাৰক ও তাআলাৰ ওচৰত গৈ ক'লে, ইয়া আল্লাহ, এই ব্যক্তিজনে এনেকুৱা এটা কালাম, এনেকুৱা এটা বাক্য পঢ়িলে তাৰ সওয়াব কি লিখিম। তাৰপিছত আল্লাহ তবাৰক ও তাআলাই জানাৰ বাবজুদো তাৰপিছত সুধিলে কি বাক্য পঢ়িছিল, কি পঢ়িলে। তাৰপিছত এই দোৱা ফৰিস্তাসকলে ক'লে যে এই দোৱাটো পঢ়িলে। তেতিয়া আল্লাহ তবাৰক ও তাআলাই ক'লে, যি বাক্য পঢ়িছে তেনেকুৱা সওয়াব লিখি থৈ দিয়া। তেতিয়া আল্লাহ তবাৰক ও তাআলাই ক'লে যে কাল কিয়ামতৰ দিনাখন যেতিয়া মোৰ লগত মুলাকাত হ'ব, তেতিয়া মই নিজে তাৰ আজৰ, তাৰ সওয়াব মই নিজে তেতিয়া দিম। ভাই বন্ধুসকল, এই কলিমাটো আমি পঢ়িব লাগে। যেতিয়া আমি মুখস্থ কৰি থৈ দিব লাগে, আমি বা লিখি থৈ দিব লাগে, আৰু আমি পঢ়িব লাগে। এইটো দোৱাটো আকৌ মই কৈ দিছো, ইয়া ৰাব্বি লাকাল হামদু কামা ইয়ামবাগি লিজালালি ওয়াজহিকা ওয়া আযীমি সুলতানিকা। এইটো দোৱা হয়, আমি পঢ়িব লাগে। আল্লাহ তবাৰক ও তাআলাই আমাক পঢ়াৰ তৌফিক দিয়ক। আল্লাহ তাআলা আমলৰ তৌফিক দিয়ক।